পাছতে নেক্সট প্ৰচেছ হৈছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকৰ অনলাইন যিটো এডমিশ্যন হয় সেইটো প্ৰভিজনেল হ'ব। তাৰ পাছৰ প্ৰচেছটো হ'ল আপোনালোকে ডিপাৰ্টমেণ্ট আহিব লাগিব, ইউনিভাৰ্চিটি আহি নিজৰ নিজৰ ৰেচপেক্টিভ ডিপাৰ্টমেণ্টত যাব, তাত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লাগে সেইটো মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ যি ডকুমেণ্টছ আছে অৰিজিনেল লগতে জেৰক্স সেইখিনি সকলোখিনি চাব আৰু তাৰ পাছতে আপোনালোকে হোষ্টেলৰ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ হোষ্টেল পে'মেণ্ট কৰাৰ পাছতো আকৌ DSW অফিচ যাব লাগে আৰু অলপ প্ৰচেছ থাকে, সেইখিনিও মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। কিছুমান কেণ্ডিডেটে TUEE আৰু CUET দুয়োটাৰ পৰাই এপ্লাই কৰিছে এটা প্ৰগ্ৰেমতে। আপোনালোকে যদি দেখা পাইছে যে আপোনালোকৰ নামটো TUEE আৰু CUET দুয়োটাতে মেৰিট লিষ্টত আছে, তেনেহ'লে আপোনালোকে যিকোনো এটাত ছিটটো বুক কৰিব, দুয়োটাতে ছিটটো বুক নকৰিব। কাৰণ আপোনালোকে দুয়োটাতে ছিট বুক কৰিলেও আপোনালোকৰ এডমিশ্যন এবাৰেই হ'ব। চ' আপোনালোকে নিজে ডিচাইড কৰিব TUEE বা CUET যিটোৰ পৰা আপোনালোকে ল'ব বিচাৰে আৰু সেইটো একচেপ্ট কৰিব আৰু যিটো ল'ব নিবিচাৰে আনটো ৰিজেক্ট কৰিব। তেতিয়া ৱেইটিং লিষ্টৰ ষ্টুডেণ্টসকলৰ বাবে লাভ হ'ব যে আপোনাৰ ঠাইত ৱেইটিং লিষ্টৰ এজন ষ্টুডেণ্টে সেই ছিটটো পাব। আৰু কোনোবা ষ্টুডেণ্টে যদি ভাবে যে তেজপুৰ ইউনিভাৰ্চিটিত তেওঁলোকে পঢ়িব নিবিচাৰে কিন্তু এডমিশ্যনটো লৈ থয় যাতে বেলেগ ইউনিভাৰ্চিটি পালে গুচি যায়, তেনেহ'লে তেজপুৰ ইউনিভাৰ্চিটি এটা ডেট আছে, সেই ডেটটোৰ আগতে আপোনালোকে কোৰ্চটো উইথড্ৰ কৰিব। তেতিয়া ৱেইটিং লিষ্টৰ ষ্টুডেণ্ট বেলেগ এজনে ছিটটো পাই যাব। আৰু মই উইথড্ৰ প্ৰচেছটো ক'ম, আপোনালোকে উইথড্ৰ কৰিলে পইচা ঘূৰাই পাবনে নাপায় সেইটো মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম।